ওয়াকফ সংশোধনী বিলৰ বিৰোধিতাৰে কলিয়াবৰ বৰঘুলিত নেমছৰ তীব্ৰ প্ৰতিবাদ। বিৰোধীৰ প্ৰবল আপত্তিৰ পিছতো কিন্তু লোকসভাত গৃহীত হ'ল ওয়াকফ সংশোধনী বিল 2025। এইখন বিলে সংখ্যালঘু সমাজৰ বৃহৎ ক্ষতি সাধন কৰিব। সেয়েহে অতি শীঘ্ৰে এই বিল বাতিলৰ দাবী উত্থাপন কৰি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কলিয়াবৰ জিলা নেমছয়ে। কলিয়াবৰ ঢিং সংযোগী পথৰ বৰঘুলিত ওয়াকফ বিলৰ বিৰোধিতা কৰি বিজেপি চৰকাৰ গোবেক বিজেপি চৰকাৰ হুঁচিয়াৰ ধ্বনি দি আৰু মুখত কলা কাপোৰ মাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটিৰ কৰ্মকৰ্তাসকলে। বিজেপি চৰকাৰে আমাক বিভিন্ন আইন প্ৰণয়ন কৰি লাহে লাহে মাৰিব বিচাৰিছে। যদি মাৰিবই আছে তেনেহ'লে আমাক সকলোকে একেলগে গুলিয়াই মাৰি দিয়ক বুলি মন্তব্য কৰিছে কলিয়াবৰ জিলা নেমছৰ সভাপতি শফিকুল ইছলামে। আমি আজি নেমছৰ প্ৰত্যেক জিলা সমিতিয়ে ওলাই আহিছোঁ। আজি চাওক এই সংবিধান আগত যেনেদৰে আছিলে তেনেদৰে থাকিব লাগিব। আজি বিজেপি চৰকাৰে একমাত্ৰ মুছলমানক টাৰ্গেট কৰি পেলাই আমাৰ ওপৰত যিবিলাক দোষ জাপি দিব বিচাৰিছে, আমাক আইনী প্ৰক্ৰিয়াৰ বাবে মাৰিবৰ কাৰণে চেষ্টা কৰি আছে। সেইখিনি কিন্তু আমি কলিয়াবৰ জিলা নেমছয়ে কেতিয়াও মানি নলওঁ। আজি যদি আমাক মাৰিব আছে তেনেহ'লে একে লেগাৰুতে গুলিয়াই হত্যা কৰি দিয়া বিভিন্ন ধৰণৰ আইন প্ৰণয়ন দাখিল কৰি পেলাই আমাক লাহে লাহে মাৰিব কিয়? আমাক যদি মাৰিব আছে একেবাৰে মাৰি দিয়ক। এই সংশোধনীয় বিল বাতিল হ'ব লাগিব। এই সংশোধনীয় বিল যদি বাতিল নহয় তেনেহ'লে আমাৰ গণতান্ত্ৰিক আন্দোলন অনবৰত চলি থাকিব। আজি আমি আপোনালোকৰ জৰিয়তে এই বিলখন আপোনালোকৰ জৰিয়তে আমি এই বিল মানি নলওঁ, আমি ভালি দিছোঁ। কিন্তু এই বিল জিতিকে আমি মানি নলওঁ। ইয়াৰ প্ৰতিবাদ যদি জংগলী আন্দোলন গঢ়ি তুলিব লাগে আমি গঢ়ি তুলিম। কিন্তু এটা কথা বিজেপি চৰকাৰক আজি এইটো মঞ্চৰ পৰাই সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে সংবিধানত শপত খাই এই ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত সকলো ধৰ্মৰ মানুহক একেলগে বসবাস কৰাৰ অধিকাৰ দি কিনে আপোনালোকে আইনী প্ৰক্ৰিয়াত আমাক মাৰিবৰ কাৰণে চেষ্টা কৰি আছে। সেইখিনি কিন্তু বিজেপি চৰকাৰে অতি সোনকালে বন্ধ কৰিব লাগিব। আমি পুনৰাই আজি এই কলিয়াবৰ মাটিৰ পৰাই আপোনালোকৰ জৰিয়তে কৈছোঁ, এই সংশোধনীয় বিল যদি বাতিল নকৰে তেনেহ'লে কিন্তু ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবৰ কাৰণে আমি আগুৱাই আছোঁ।